নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে নৱমমান শ্ৰেণীৰ সমাজ অধ্যয়ন বিষয়টোৰ ভূগোল বিষয়টো পঢ়ি আছিলোঁ, ভূগোল মানে শাখাটো। ইতিমধ্যে আমি গোটেইকেইটা অধ্যায়ৰে তোমালোকক মই পাঠৰ সম্পূৰ্ণ বিৱৰণ আৰু লগতে তোমালোকক মই পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি দিলোঁ। আৰু ইতিমধ্যে তিনিটা অধ্যায়ৰ মই তোমালোকক অতিৰিক্ত প্ৰশ্নোত্তৰ MCQ সকলোখিনি দিলোঁ। আজি তোমালোকক মই দিম 4 নম্বৰ আমাৰ যিটো চেপ্টাৰ আছিলে অসমৰ ভূগোল, সেই চেপ্টাৰটোৰ তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু ইম্পৰ্টেণ্ট MCQ, আচলতে MCQ হিচাপে দিয়া নাই, মই ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন হিচাপে তোমালোকক এই ভিডিঅ'টোত দিম। যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যাতে তোমালোকৰ নিচিনা ছাত্ৰ ছাত্ৰীসকলে এই ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে। যদি তোমালোক মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা, আৰু যাতে তোমালোকে আৰু মোৰ ভিডিঅ'সমূহ খুব সোনকালেই তোমালোকে পোৱা। তেতিয়াহ'লে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে আজি, অসম ভাৰতৰ কোন দিশত অৱস্থিত? উত্তৰটো হ'ব উত্তৰ পূব দিশত। 2 নম্বৰ প্ৰশ্ন, অসমৰ সীমাত থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম কি? বা অসমৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম কি? অৰ্থাৎ অসমৰ সীমাত দুখনেই বিদেশী ৰাষ্ট্ৰ আছে, সেই দুখন হ'ল ভূটান আৰু বাংলাদেশ। ভালকৈ মনত ৰাখিবা দেই। তাৰপিছৰ প্ৰশ্নটো হ'ল 3 নম্বৰ প্ৰশ্ন, অসমৰ উত্তৰে কি আছে? অসমৰ উত্তৰে আছে ভূটান আৰু অৰুণাচল প্ৰদেশ। 4 নম্বৰ প্ৰশ্ন, অসমৰ পূবে কি আছে? অসমৰ পূবে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ আছে। 5 নম্বৰ প্ৰশ্ন, অসমৰ দক্ষিণে কি আছে? উত্তৰ, অসমৰ দক্ষিণে মিজোৰাম আৰু মেঘালয়। আমাৰ 6 নম্বৰ প্ৰশ্ন, অসমৰ পশ্চিমে কি আছে? অসমৰ পশ্চিমে ত্ৰিপুৰা, বাংলাদেশ আৰু পশ্চিম বংগ। এইটোৱে হৈছে আমাৰ অসমৰ চাৰিসীমাটো, গতিকে অসমৰ চাৰিসীমাটো তোমালোকে ভালদৰে মনত ৰাখিবলৈ সদায় যত্ন কৰিবা। তাৰ পাছৰ প্ৰশ্ন 7 নম্বৰ প্ৰশ্ন, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কাক কোৱা হয়? উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি গুৱাহাটীক কোৱা হয়। অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিবলৈ হ'লে বাহিৰৰ যিকোনো ৰাজ্যৰ পৰা প্ৰথম গুৱাহাটী পাব লাগিব, গুৱাহাটীৰ পৰাহে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যলৈ যাব পাৰি, সেইকাৰণে গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়। ইয়াৰ 8 নম্বৰ প্ৰশ্ন, অসমৰ ভূপ্ৰকৃতিক কেইটা ভাগত ভগাব পাৰি আৰু ভাগকেইটা কি কি? উত্তৰটো হ'ল অসমৰ ভূপ্ৰকৃতিক 4টা ভাগত ভগাব পাৰি। 1 নম্বৰ ব্ৰহ্মপুত্ৰ উপত্যকা, 2 নম্বৰ বৰাক উপত্যকা, 3 নম্বৰ কাৰ্বি মালভূমি আৰু 4 নম্বৰ বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি। আমাৰ 9 নম্বৰ প্ৰশ্ন, অসমৰ কিমান শতাংশ মাটি ব্ৰহ্মপুত্ৰ উপত্যকাই সামৰি লৈছে? উত্তৰ হ'ব 72%। 10 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ উপত্যকাক কেইটা ভূপ্ৰাকৃতিক অঞ্চলত ভাগ কৰা হৈছে? উত্তৰ হৈছে 4টা। উত্তৰৰ পাদদেশ অঞ্চল, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল, ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰ-চাপৰি অঞ্চল, আৰু 4 নম্বৰ দক্ষিণৰ পাদদেশ অঞ্চল। 11 নম্বৰ প্ৰশ্ন, 2011 চনৰ লোকপিয়ল অনুসৰি মাজুলীৰ জনসংখ্যা কিমান? মাজুলীৰ জনসংখ্যা হৈছে 1.68 লাখ। 12 নম্বৰ প্ৰশ্ন, মাজুলীৰ মাটিকালি কিমান? 422 বৰ্গ কিলোমিটাৰ। 13 নম্বৰ প্ৰশ্ন, বৰাক নদী অসমৰ কোন কোন জিলাৰ মাজেৰে বৈ গৈছে? বৰাক নদী কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জৰ মাজেৰে বৈ গৈছে। 14 নম্বৰ প্ৰশ্ন, বৰাক নদীৰ উত্তৰ আৰু দক্ষিণ পাৰৰ 4খনকৈ উপনৈৰ নাম লিখা। উত্তৰ পাৰৰ 4খন উপনৈ হ'ল চিৰি, দীঘলী, জিৰি আৰু মধুৰা, আৰু দক্ষিণ পাৰৰ 4খন উপনৈ হ'ল সোণাই, চিংলা, লেংগাই, ধলেশ্বৰী আৰু কাটাখাল। তোমালোকে বৰাক নদীৰ উত্তৰ আৰু দক্ষিণ পাৰৰ উপনৈ, লগতে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ আৰু দক্ষিণ পাৰৰ উপনৈ 4খন বা 3খনকৈ হ'লেও মনত ৰাখিবলৈ চেষ্টা কৰিবা, ইয়াৰ পৰা এটা প্ৰশ্ন হয়তো আহিব পাৰে। তাৰপিছত 15 নম্বৰ প্ৰশ্ন, অসমখন কোন জলবায়ুৰ অন্তৰ্গত? অসমখন মৌচুমী জলবায়ুৰ অন্তৰ্গত। উত্তৰ পূব মৌচুমী বতাহ বা প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ কাক বোলে? উত্তৰ চোৱা, শীতকালত উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত যি বায়ু প্ৰবাহৰ সৃষ্টি হৈ বংগোপসাগৰৰ ফালে প্ৰবাহিত হয় তাকে উত্তৰ পূব মৌচুমী বতাহ বা প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ বোলে। 16 নম্বৰ প্ৰশ্ন, অসমত বছৰি গড় হিচাপে কিমান বৰষুণ হয়? অসমত বছৰি গড় হিচাপে 200 চেণ্টিমিটাৰ বৰষুণ হয়।
17 নম্বৰ প্ৰশ্ন প্ৰাকৃতিক পৰিৱেশৰ প্ৰধান উপাদান কি মাটি বা মৃত্তিকা 18 নম্বৰ প্ৰশ্ন মৃত্তিকা গঠনৰ প্ৰধান কাৰক কেইটা কি মৃত্তিকা গঠনৰ প্ৰধান কাৰক কেইটা হ'ল মূল পদাৰ্থ অৰ্থাৎ যিটো ভূতাত্ত্বিক গঠন থাকে জলবায়ু জৈৱিক প্ৰক্ৰিয়া ভূ প্ৰকৃতি আৰু সময় 19 নম্বৰ পলসুৱা মাটি কেই প্ৰকাৰৰ আৰু কি পলসুৱা মাটি দুই প্ৰকাৰৰ নতুন পলসুৱা মাটি আৰু পুৰণি পলসুৱা মাটি 20 নম্বৰ প্ৰশ্ন পুৰণি পলসুৱা মাটি ক'ত পোৱা যায় পুৰণি পলসুৱা মাটি ক'ত পোৱা যায় চোৱা কোকৰাঝাৰ বৰপেটা নলবাৰী কামৰূপ দৰং শোণিতপুৰ লখিমপুৰ আৰু ধেমাজি জিলাৰ উত্তৰ অংশৰ গিৰিপদ অঞ্চল আৰু ব্ৰহ্মপুত্ৰৰ আৰু দক্ষিণৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ নতুন পলসুৱা মাটিৰ মাজৰ অঞ্চলসমূহত পুৰণি পলসুৱা মাটি পোৱা যায় 21 নম্বৰ গিৰিপদ মৃত্তিকা ক'ত পোৱা যায় ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰৰ হিমালয় পাদদেশৰ ঠেক গিৰিপদ অঞ্চলত 22 নম্বৰ প্ৰশ্ন পাহাৰীয়া মৃত্তিকাত যথেষ্ট পৰিমাণে কি পোৱা যায় উত্তৰ হ'ব নাইট্ৰজেন আৰু জৈৱিক পদাৰ্থ 23 নম্বৰ প্ৰশ্ন প্ৰাকৃতিক আৰু ৰাসায়নিক গুণাগুণৰ ভিত্তিত পাহাৰীয়া মৃত্তিকাক কেইভাগত ভাগ কৰিব পাৰি দুটা ভাগত ভাগ কৰিব পাৰি ৰঙা বালিয়া মৃত্তিকা আৰু ৰঙা পলসুৱা মৃত্তিকা 24 নম্বৰ জংঘলৰ ৰাজ্য হিচাপে কাক অভিহিত কৰা হয় অসমক 25 নম্বৰ 1951 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান আছিল 8.03 নিযুত অসমৰ অৰণ্যক কেইভাগত ভগাব পৰা যায় 5 ভাগত অসমৰ চিৰসেউজীয়া অৰণ্যত পোৱা কেইবিধমান গছৰ নাম লিখা হুলুং মেকাই নাহৰ তৰা ইত্যাদি 28 নম্বৰ প্ৰশ্ন ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্যত পোৱা কেইবিধমান প্ৰধান গছৰ নাম লিখা নাহৰ বনচুম চাম পমা বাঁহ বেত ইত্যাদি 29 নম্বৰ প্ৰশ্ন ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্যত পোৱা কেইবিধমান গছৰ নাম লিখা শাল মাকৰি শাল গমাৰি আমলখি ভোমোৰা ইত্যাদি 30 নম্বৰ নৈপৰীয়া অৰণ্যত পোৱা কেইবিধমান গছৰ নাম লিখা চুম উৰিয়াম মজ নল খাগৰি তৰা ইত্যাদি 31 নম্বৰ প্ৰশ্ন অসমত মুঠতে কিমানখন ৰাষ্ট্ৰীয় উদ্যান আৰু কিমানখন অভয়াৰণ্য আছে 5খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু 18খন অভয়াৰণ্য আছে অৱশ্যে তোমালোকৰ কিতাপত 5খন আছে কিন্তু মুঠতে অভয়াৰণ্য আছিল 7খন মানে বৰ্তমান অভয়াৰণ্য বুলি ক'লে আমি 7খনৰ নাম ল'ব লাগিব কিন্তু কিতাপত তোমালোকৰ যিহেতু 5খন আছে গতিকে 5খনেই লিখিব লাগিব যে নতুনকৈ অভয়াৰণ্য আছে এতিয়া আজি মই বাতৰিত পালোঁ যে আৰু এখন নতুনকৈ অভয়াৰণ্য হৈছে মই নামটো একদম এতিয়া পাহৰি গ'লোঁ নতুনকৈ আৰু এখন আছে তাৰমানে অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান তাৰমানে 7খন ৰাষ্ট্ৰীয় উদ্যান অসমত এতিয়া 7খন নহয় 8খন হ'ল তোমালোকৰ কাৰোবাৰ কোনোবাই যদি মানে বাতৰিত পাইছা তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবাচোন দেই অভয়াৰণ্যকেইখন কি আছিলে নতুনকৈ হোৱা 3খনৰ নাম তাৰপিছত চোৱা 32 নম্বৰ প্ৰশ্ন 2011 চনৰ লোকপিয়ল মতে বৰ্তমান অসমৰ মাটিকালি আৰু জনসংখ্যা কিমান 2011 চনৰ লোকপিয়ল মতে অসমৰ মাটিকালি হৈছে ৭৮,৪38 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা হৈছে 31.20 নিযুত 33 নম্বৰ প্ৰশ্ন BTADৰ সম্পূৰ্ণ নাম কি BTADৰ সম্পূৰ্ণ নাম হৈছে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট বিশ্বনাথ কেতিয়া জিলা ঘোষণা কৰা হয় অৰ্থাৎ বিশ্বনাথক কেতিয়া জিলা ঘোষণা কৰা হয় 2016 চনৰ 29 ফেব্ৰুৱাৰী তাৰিখে 35 নম্বৰ প্ৰশ্ন চৰাইদেউ জিলা কেতিয়া ঘোষণা কৰা হয় 2016 চনৰ 14 ফেব্ৰুৱাৰী দক্ষিণ শালমৰা আৰু মানকাছাৰ জিলা কেতিয়া ঘোষণা কৰা হয় 9 ফেব্ৰুৱাৰী 2016 চনত পশ্চিম কাৰ্বি আংলং জিলা কেতিয়া ঘোষণা কৰা হয় 2016 চনৰ 9 ফেব্ৰুৱাৰী 38 নম্বৰ প্ৰশ্ন মাজুলী কেতিয়া জিলা হিচাপে ঘোষণা কৰা হয় 2016 চনৰ 8 ছেপ্টেম্বৰ আমাৰ একেবাৰে শেষ আজিৰ ভিডিঅ'টোৰ একেবাৰে শেষৰটো প্ৰশ্ন হৈছে বৰ্তমান অসমৰ জিলা কেইখন 33খন আৰু BTADৰ অধীনত কেইখন আছে 4খন আজিৰ ভিডিঅ'টো ইমানতে অন্ত পৰিল আমাৰ যি নৱমমান শ্ৰেণীৰ সমাজ অধ্যয়নৰ যি আমাৰ ছাবজেক্টটো আছিলে বিষয়টো আছিলে সেই বিষয়টোৰ আটাইখিনি প্ৰশ্নোত্তৰ মোৰ দিশেই হ'ল আশা কৰোঁ তোমালোকে উপকৃত হৈছা নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছা বুলি আশা কৰিছোঁ গতিকে ইয়াৰ পিছৰ ভিডিঅ'ত মই নৱমমান শ্ৰেণীৰ অসমীয়া বিষয়টোৰ ওপৰত বনাম তোমালোকৰ
সহায় সহযোগ আশা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই।